প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল ক, অবুজ বেদনা। দ্বিতীয়টো প্ৰশ্ন, অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ল ক, 1850 চনত। তৃতীয়টো প্ৰশ্ন, অসমৰ জাপি শিল্প কোনখন জিলাত আছে? উত্তৰটো হ'ল ক, নলবাৰী। চতুৰ্থ প্ৰশ্ন, প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি? উত্তৰটো হ'ল ক, প্ৰিয়তমাৰ চিঠি। অমিত্ৰাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হৈছে গ, ৰমাকান্ত চৌধুৰী। 6 নম্বৰ প্ৰশ্ন, অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হৈছিল? শুদ্ধ উত্তৰটো হৈছে ক, 1985 চনত। অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি আছিল? উত্তৰটো হৈছে খ, ব্ৰজ শৰ্মা। 8 নম্বৰ প্ৰশ্ন, অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰটো হৈছে খ, ফখৰুদ্দিন আলী আহমেদ। 9 নম্বৰ প্ৰশ্ন, নট সূৰ্য বুলি কাক কোৱা হয়? উত্তৰটো হৈছে খ, ফণী শৰ্মা। 10 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰটো হৈছে খ, 1917 চনত। বন্ধুসকল, এইখিনিতে আপোনালোকৰ এটা বিনম্ৰ অনুৰোধ যে যদি আমাৰ জিকে অসম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, কিয়নো আমি এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় লৈ আহোঁ। অসম সাহিত্য সভাৰ আৰম্ভণি গীতটি কোনে ৰচনা কৰিছিল? বন্ধুসকল, উত্তৰটো হৈছে খ, মিত্ৰদেৱ মহন্ত। 12 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে খ, পাতালপুৰী। 13 নম্বৰ প্ৰশ্ন, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰটো হৈছে খ, মনোমতী। 14 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰটো হৈছে ক, শিৱসাগৰত। আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? উত্তৰটো হৈছে খ, গোৱালপাৰা।